কোন হয় মেহমুদ মাদানী? মেহমুদ মাদানী জমিয়তে উলামায়ে হিন্দৰ এগৰাকী নেতা। এই নেতাগৰাকীয়ে কিন্তু কিছুদিন পূৰ্বে অসমৰ বাতাবৰণ একেবাৰে গৰম কৰিবলৈ চেষ্টা কৰিছিল। আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও বিস্ফোৰক মন্তব্য আগবঢ়াইছিল, অপমানসূচক মন্তব্য কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত অসমীয়া ৰাইজ সজাগ হৈছিল আৰু জাগি উঠিছিল, এক আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি হৈছিল। তাৰ মাজতেই কালি দেখিবলৈ পোৱা গৈছে মাদানী অসমলৈ আহি উচ্ছেদ কৰা অঞ্চলসমূহ দৰ্শন কৰিছে আৰু চাইছে। আজি আকৌ সংবাদমেল অনুষ্ঠিত কৰিছিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰে আৰু তেখেতক পুনৰবাৰ বুঢ়া আঙুলি দেখুৱালে। কেৰেপ নকৰে মাদানী চাদানী কোন হয় আৰু আজমল ভেলুলেছ এনেদৰে মন্তব্য কৰিছে। কালি লুৰিণজ্যোতি গগৈয়ে কিছু কথা কৈছিল, বিস্ফোৰক মন্তব্য আগবঢ়াইছিল। লুৰিণজ্যোতি গগৈৰ মন্তব্যসমূহো আপোনালোকে চাব পাৰিব। গোটেইখিনি যদি আপোনালোকে চাই তেন্তে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিব ঘটনা কি হৈ আছে, আচলতে কি জমনি হৈ আছে, নে পলিটিক্স চলি আছে, আমি সাধাৰণ মানুহে গম নাপাওঁ। গোটেইখিনি চালেহে গম পোৱা যাব, উপলব্ধি কিবা এটা কৰিব পাৰিব। ধন্যবাদ। মাদানী কোন হয়? মাদানী কি ভগৱান নেকি? মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলে চলে, বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই। বেছি কৰিলে মই মাদানীক ভৰাই দিম। মাদানীক বেছি কৰিলে ময়ে ভৰাই দিম। CM মইহে, CM মাদানী নহয়। মই মাদানী ফাদানীক ভয়ে নকৰোঁ। কালি উচ্ছেদৰ জেগাত গৈছে 7জনীয়া দল এটা গৈ যাব দিছোঁ, চাই আহক। উচ্ছেদ কৰি মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে তেওঁ নিজে চাই আহিছে না কালি। গতিকে বেলেগক আৰু নকয় যে মাটি দখল কৰ বুলি, কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয়, যে বিজেপিয়ে যে কাকো ভয় নকৰে। অচিনাকি মানুহ ফৰেষ্টত VGR PGRত থাকিলে এভিকশ্যন হ'বই। কালি সিহঁতি গৈ বুজি পাই গ'ল না মই কি বস্তু বুলি। বদৰুদ্দিন কি ভেলু আছে এইবিলাকৰ হ'ল। মই ক'লো নহয়, 3 গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু 1000 গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে। 3জন গগৈ আৰু 1000 গগৈ কাৰ ফালে চাব? আপোনালোকে ফেচবুক খুলি চাওক, 1000 গগৈয়েতো উচ্ছেদক সমৰ্থন কৰি আছে। গতিকে এইবিলাক মাদানী ফাদানী মোক সুধি লাভ নাই, এইবিলাকৰ কোনো ভেলুলেছ বস্তু। कांग्रेस থাকিলে এইবিলাকৰ। मैं वो तो कह रहा हूँ, मुझे कहा, उन्होंने कहा बांग्लादेश भेज देंगे, उनकी पार्टी ने कहा इन्हें जेल भेज दो, तो मैं दोनों चीजों के लिए तैयार हूँ। आपके सामने हम बैठे हैं यहाँ और वो ये कहते हैं कि हमें बांग्लादेश भेजेंगे, तो हम तो यहाँ मौजूद हैं। मैं वो तो कह रहा हूँ, मुझे कहा, उन्होंने कहा बांग्लादेश भेज देंगे, उनकी पार्टी ने कहा इन्हें जेल भेज दो, तो मैं दोनों चीजों के लिए तैयार हूँ। वो जब समय आएगा बताएंगे, जो हम लोग जो लड़ाई लड़ सकते हैं लड़ेंगे, छोड़ेंगे नहीं। মেহমুদ মাদানী অসমলৈ আহি অসমত সাম্প্ৰদায়িকতাৰ এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ইতিমধ্যে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। মেহমুদ মাদানীৰ লগত কি সম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মাৰ, মেহমুদ মাদানীৰ লগত আজমল চাহাবৰ কি সম্পৰ্ক আছে, এই সকলো কথা সবিস্তাৰে মই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলোঁ। আজি মেহমুদ মাদানী আহি ক'ত আছে? আল সালাম বুলি যিখন হস্পিটেল আছে গোৱালপাৰাৰ, এখন বদৰুদ্দিন আজমলৰ তাৰ পিছফালে য'ত বদৰুদ্দিন আজমল থাকে গ'লে গোৱালপাৰালৈ, তাত 7 গৰাকী যি আছে প্ৰতিনিধি, তেওঁলোকে তাত আশ্ৰয় লৈছে। আৰু ইতিমধ্যে অহা খবৰ মতে তাত AIDFৰ যিসকল বিধায়ক আছে তেওঁলোকো উপস্থিত আছে। গতিকে আমি এই কথাই প্ৰমাণ কৰিলে যে বদৰুদ্দিন আজমল যিহেতু যোৱা নিৰ্বাচনৰ পাছত অসমত নচলা হ'ল, ৰাইজে বুজি পালে যে তেওঁ এগৰাকী সাম্প্ৰদায়িকতাৰ এজেণ্টক বাহিৰৰ পৰা আউটসোৰ্সিং কৰি অসমৰ মাজত সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চিন্তা চৰ্চা কৰিছে। সেইকাৰণে সাধাৰণতে এনেকুৱা ধৰণৰ ভিজিট হ'লে জামিয়াত উলেমাই হিন্দৰ যেতিয়া অসমত তেওঁলোকৰ কিবা ধৰণৰ কাৰ্যসূচীত আহে, তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত আগতে দিয়ে, তেওঁলোকৰ ফেচবুক পেজত আগতে দিয়ে, বা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত তেওঁলোকৰ নিউজটো আগতীয়াকৈ আহি যায়। কিন্তু এওঁলোকে মনে মনে আহিছে, সংগোপনে আহিছে। তেওঁলোকে আহি বাগডোগৰা এয়াৰপৰ্টত নামিছে, তাৰ পৰা গাড়ী লৈ গোৱালপাৰাত আহি আজি ৰাতি পৰতহে এই কথা প্ৰমাণ হৈছে যে তেওঁলোক তালৈ আহি মানুহৰ লগত কথা পতা আৰম্ভ কৰিছে। আৰু এই কথাটো গম পোৱাৰ লগে লগে এতিয়া 8:15 সন্ধিয়া তেওঁলোকৰ যিটো টুইটাৰ হেণ্ডেল, তাত তেওঁলোকে এটা টুইট কৰিছে। তাৰমানে এই কথাই প্ৰমাণ কৰে যে মেহমুদ মাদানীৰ অসমলৈ আগমনটোত এটা ৰাজনৈতিক উদ্দেশ্য আছে। 2026 চনৰ নিৰ্বাচনত গতিকে তাৎক্ষণিকভাৱে
অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ মেহমুদ মাদানীক যাতে কৰায়ত্ব কৰে, 7জনীয়া দলটোক যাতে কৰায়ত্ব কৰে, কোনো ধৰণৰ বক্তব্য যাতে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা, মানুহৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ উপক্ৰম হ'ব পৰা কোনো ধৰণৰ পৰিৱেশ যাতে গঢ়িব নোৱাৰে, তাৰ কাৰণে তাৎক্ষণিকভাৱে মেহমুদ মাদানী আৰু গোটেই দলটোক কৰায়ত্ব কৰিব লাগে। আমি জনা সূত্ৰ মতে অহা কাইলৈ দুপৰীয়াৰ ভাগত গুৱাহাটীত তেওঁলোকে প্ৰেছ মিট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীত কাইলৈ প্ৰেছ মিট দিবলৈ চিন্তা চৰ্চা কৰিছে। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য ইতিমধ্যে দি থৈছে। অসম চৰকাৰে অসমত কোনোবা আহিলে গম পায়, কাৰণ ইণ্টেলিজেঞ্চ আছে, SB আছে, IB আছে, কিন্তু এইটো লুকুৱাই কিয় ৰাখিছে আজি 8:30 বজালৈকে? লুকুৱাই ৰখাৰ কাৰণ তেওঁলোকক ব্যৱহাৰ কৰা হৈছে। মেহমুদ মাদানীক আজমলৰ যোগেদি অসমত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবৰ কাৰণে ব্যৱহাৰ কৰিছে, যাতে 26ত ৰাজনৈতিক বৈতৰণি পাৰ হয়। এই গোটেই ডিজাইনটোত যেতিয়া উচ্ছেদ সম্পৰ্কত ক'লোঁ যে উচ্ছেদটো বিধিসন্মতভাৱে কৰিবই পাৰে, অসম চুক্তিৰ 10 আৰু 11 নম্বৰ দফাত কোৱা আছে। এইটোতো নতুন বিষয় নহয়, এইটো চেনচেশ্যনেল ক্ৰিয়েট কৰিব লগা কোনো বিষয়ে নহয়। এইটো এটা উচ্ছেদ নিয়মীয়া প্ৰক্ৰিয়া, PGR, VGR, বনাঞ্চল, ট্ৰাইবেল বেল্ট ব্লক, এইবোৰত কোনোবাই বেদখল কৰিলে ধৰ্ম জাত পাত নোচোৱাকৈ সকলোকে উচ্ছেদ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ সমষ্টিটো আছে বেদখলকাৰী, তেওঁলোকক উচ্ছেদ কৰিব লাগে। কাৰ্বি আংলঙৰ এনেকুৱা কিছুমান জেগা আছে তাতো বেদখল কৰি আছে, এইবোৰ উচ্ছেদ কৰিব লাগে। এইবোৰ আমি জেগা দেখুৱাই দিছোঁ। ইয়াক লৈ বেদখল উচ্ছেদ কৰাৰ নামত ৰাজনীতি কৰিবলৈ বাধা দিছোঁ। আৰু বিদেশীক যদি উচ্ছেদ কৰিছে তেওঁলোকক মাটি আৰু ক্ষতিপূৰণ কিয় দিছে, এইটো আমাৰ প্ৰশ্ন। তেওঁলোক যদি বিদেশী, তেওঁলোকক ধৰিব লাগে, ডিটেইন কৰিব লাগে, কেছ ৰুজু কৰিব লাগে, তেওঁলোকক ডিপৰ্ট কৰিব লাগে, NRCত যদি নাম নাই তেওঁলোকৰ বিৰুদ্ধে কেছ ৰুজু কৰিব লাগে। এইটো কাম নকৰি উচ্ছেদ এটা সাম্প্ৰদায়িক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ যিটো ষড়যন্ত্ৰ, কুটিল ষড়যন্ত্ৰ, সেই কথাটোকহে আমি মাদানীক ব্যৱহাৰ কৰি শেষত যিহেতু আপুনি নোৱাৰিলে, সাম্প্ৰদায়িকতা সদায় এটা অস্ত্ৰ ব্যৱহাৰ কৰিছে, এইবাৰ মাদানীক মাতি ইয়াতে সাম্প্ৰদায়িকতা সৃষ্টি কৰিব খোজা যিটো কথা, সেইটোক যাতে অসমৰ ৰাইজে কোনো কাৰণতে গ্ৰহণ নকৰে আৰু তাৎক্ষণিকভাৱে মেহমুদ মাদানীক কৰায়ত্ব কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। মাদানী কোন হয় মই তথ্য সহকাৰে কোৱা নাই জানো? তেওঁ ক'ৰ পৰা MP হৈছে, তেওঁ কাৰ মানে NDA যিটো এলায়েন্স পাৰ্টনাৰ, তেওঁলোকৰ দলৰ পৰাই MP হৈছে। যিটো দলত চৌধুৰী চৰণ সিং এটা সময়ত জন্ম দিছিলে, ৰাষ্ট্ৰীয় লোকদল RLD বুলি কয়, সেইটো দলৰ অজিত সিঙৰ নেতৃত্বত থকা দলটোৰ পৰা 2006 চনৰ পৰা 6 বছৰ ৰাজ্যসভাৰ সাংসদ হৈছে। সেই দলটো আজীৱন NDAৰ পাৰ্টনাৰ। সেই দলটো হৈ গ'ল এটা সময়ত জনসংঘ, যিটো BJPৰ যিটো পিতৃ সংগঠন, সেই পিতৃ সংগঠনটোৰ লগত একেলগে যেতিয়া চৌধুৰী চৰণ সিং দেশৰ প্ৰধানমন্ত্ৰী আছিলে, একেলগে চৰকাৰ কৰিছিলে। জনসংঘৰ লগত জড়িত হৈ থকা দল এটাৰ পৰা মেহমুদ মাদানীয়ে MP হৈছে। আৰু মেহমুদ মাদানীয়ে বিগত দীঘলীয়া পৰিক্ৰমা BJP আৰু RSSৰ লগত সম্পৰ্কিত হৈ আছে। সেইকাৰণে অসমলৈ যেতিয়া মাতি আনিছে তেতিয়া আমি গমেই পাইছোঁ ইয়াৰ লিংকটো কি।